যুৱক তেওঁলোকে প্ৰতিনিধিত্ব কৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এই মুহূৰ্তত আমি আছোঁ গোলাঘাটৰ পৌৰসভা সভা কক্ষত। আজি ইয়াত এটি বৰ বিশেষ অনুষ্ঠানৰ কাৰণে আহিলোঁ। এই অভাজনক শব্দ সাকুৱে এই বৰ্ষৰ শব্দ সাকু সাহিত্য বঁটা প্ৰদান কৰিব আৰু কিছু সময়ৰ পিছতে আজিৰ মূল অনুষ্ঠান আৰম্ভ হ'ব। আজি মোৰ লগত আহিছে মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু, যিগৰাকী মোৰ এগৰাকী ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড, শ্ৰদ্ধাৰ ভৱকান্ত তাহুছাৰ আহিছে। ছাৰ, ইয়ালৈ আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি গোলাঘাটৰ অগ্ৰগতি এটি অনুষ্ঠান শব্দ সাকুৱে আমাৰ নৈপৰীয়া কবি যতীন মিলিদেৱক আজি সম্বৰ্ধনা জনাবলৈ আয়োজন কৰাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে যতীন মিলিয়ে আৰু কবিতা লিখে তাকে কামনা কৰিছোঁ। প্ৰিয় বন্ধুসকল, আৰু খন্তেক পিছতে যিহেতু অনুষ্ঠান আৰম্ভ হ'ব, গতিকে আমি এই মুহূৰ্তত সভাগৃহলৈ যাম আৰু আপোনালোকক সভাগৃহৰ পৰিৱেশো দেখুৱাম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' অধিক পাবৰ কাৰণে আপোনালোকৰ মৰমৰ চেনেল যতীন মিলি অফিচিয়েল, সেই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই ভাল লগা মুহূৰ্তৰ মাজতেই আমাৰ মাজত এগৰাকী ব্যক্তিক লগ পাইছোঁ। আমাৰ এই তিয়কৰে সমীপৱৰ্তী মদৈজানৰ বাসিন্দা, সাম্প্ৰতিক সময়ৰ এগৰাকী নিয়মীয়া লেখক, যিগৰাকী ব্যক্তিয়ে নিয়মীয়াকৈ কাব্য চৰ্চা কৰিছে, সাহিত্য সাধনা কৰিছে। মোৰ বন্ধুবৰ অভিনন্দন বৰুৱা ডাঙৰীয়া আছে। মই তেখেতক আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত অভিনন্দন বৰুৱা। নিশ্চয় আজি মোৰ যিসকল শুভাকাংক্ষী আছে, আপোনালোকে প্ৰথম দেখিছে, এখেত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ মজিয়ালৈ আহিছে। মই আপোনাক স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু এই মুহূৰ্তত আপোনাৰ অনুভৱটো কওক। আমি তিনিওজন তিয়কৰ পৰা আহিছোঁ, যোৰহাট তিয়কৰ পৰা আহিছোঁ। খুবেই ভাল লাগিছে, আপোনাৰ লগত নতুনকৈ চিনাকি হৈ খুব ভাল লাগিছে। হয়, আৰু আপোনাৰ চেনেলটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। খুব ভাল হওক, সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰক। ধন্যবাদ আৰু আন্তৰিকতাৰে আপোনাকো সম্ভাষণ জনাইছোঁ। আজিৰ অনুষ্ঠানভাগী আপোনাৰ উপস্থিতিত অধিক সমৃদ্ধ হওক, ষষ্ঠ বৃদ্ধি হওক, আমি কামনা কৰিছোঁ। জোনাকী নামি আহি আহি উমি উমি থকা হেঁপাহ হেঁচুকি